আজকের এই সভায় আমার মাঝে উপস্থিত শ্রীমৎ স্বামী গৌতমানন্দজি মহারাজ, শ্রীমৎ স্বামী গিরিশানন্দজি মহারাজ, স্বামী গণাধীশানন্দজি, ডক্টর সত্যরঞ্জন ভট্টাচাৰ্যজী, আজিৰ সভাত উপস্থিত ভক্তপ্ৰাণ ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, শিলচৰৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমৰ শতবাৰ্ষিকী উদযাপন আৰু শ্ৰী ৰামকৃষ্ণ পৰমহংসদেৱৰ নৱনিৰ্মিত সাৰ্বজনীন মন্দিৰ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই অতিশয় গৌৰৱান্বিত অনুভৱ কৰিছোঁ। এই অনুষ্ঠানত মই পৰম পূজ্য আৰু আমাৰ সকলোৰে সাধনাৰ মূল শ্ৰী ৰামকৃষ্ণ পৰমহংসদেৱৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাইছোঁ। আজি আমাৰ অনুষ্ঠানত ৯৬ বছৰতো শিলচৰলৈ আহি শ্ৰীমৎ স্বামী গৌতমানন্দজী মহাৰাজে সকলোকে যি আশীৰ্বাদ দিলে তাৰ বাবে মই তেখেতকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজকের এই শুভ দিনে শিলচরের এই পবিত্র ভূমিতে রামকৃষ্ণ মিশনের এই বিশাল নতুন মন্দিরের উদ্বোধনী অনুষ্ঠানে উপস্থিত থাকতে পেয়ে আমি নিজকে অত্যন্ত সৌভাগ্যবান মনে করেছি। এই আনন্দবন মুহূর্তে আমি আমার আন্তরিক প্রণাম জানাই ঠাকুর শ্রী রামকৃষ্ণ, মা সারদা দেবী আৰু স্বামী বিবেকানন্দর পবিত্র স্মৃতির প্রতি। স্বামী বিবেকানন্দ আমাদের বলছেন, জীব প্রেম করে সেইজন সেবিছে ঈশ্বর। রামকৃষ্ণ পরমহংসদেবে আমাদের শিখিয়েছেন, যত মত তত পথ। এই দুটি মহান উক্তি আমাদের জীবনের পাথেয় হয়ে উঠক, কারণ মানবতাই সেরা এবং ধর্মীয় সম্প্রীতির মধ্যে রয়েছে সত্যিকারের ধর্মের সাধনা। রামকৃষ্ণ মিশন শুধুমাত্র একটি ধর্মীয় প্রতিষ্ঠান নয়, এটি মানব সেবার এক অনন্য প্রতীক, যার মূলমন্ত্র হল শিবজ্ঞানে জীবসেবা। আজকের এই মন্দির উদ্বোধনের শুধু ইট পাথরের নির্মাণ নয়, বরং এটি আমাদের সামাজিক ঐক্যের, ধর্মীয় সম্প্রীতির এবং আত্মিক উন্নতির এক অমূল্য ধন। আমাদের সনাতন হিন্দু ধর্মের সৌন্দর্য হল এর সার্বজনীনতা এবং বিশ্বের প্রতিটি ধর্মর মতের প্রতি শ্রদ্ধাবোধ। আমি আশা করি এই মন্দিরে আসা প্রতিটি ব্যক্তি আত্মার শান্তি লাভ করবেন এবং সত্য, মানবতা আর ঐক্যের আদর্শে জীবন গড়ে তুলবেন। আজি আমার বাবে অতি আনন্দৰ কথা যে শিলচৰত যোৱা ৩ বছৰ কষ্টৰ পিছত স্বামী গণাধীশানন্দজী মহাৰাজৰ প্ৰচেষ্টাত আজি ইমান ধুনীয়া সুন্দৰ এটা মন্দিৰ নিৰ্মাণ হৈ উঠিছে। মই আজিৰ এই অনুষ্ঠানত हमारे देश का कोई सारे स्थानों से आए सारे महाराज को मैं प्रणाम करता हूं और आप लोगों को आसाम आने के लिए मैं आप लोगों को बहुत बहुत शुक्रिया भी अदा करता हूं। भारतवर्षत जन्मग्रहण करा महान आध्यात्मिक मनीषीসকলৰ অন্যতম হৈছে শ্ৰী ৰামকৃষ্ণ পৰমহংসদেৱ। নিজৰ জীবন আৰু শিক্ষাৰে তেখেতে আমাৰ সমাজলৈ চিৰস্থায়ী অৱদান আগবঢ়াই গৈছে। তেখেতে ভাৰতীয় সনাতন সভ্যতাক সমৃদ্ধ কৰাই নহয়,
সামগ্ৰিকভাৱে বিশ্বক কালজয়ী প্ৰজ্ঞাও প্ৰদান কৰি গৈছে, যি যুগত বস্তুবাদ আৰু সন্দেহবাদে প্ৰায়ে আধ্যাত্মিক সাধনাক ধূসৰ কৰি তুলিছিল। সেই যুগত শ্ৰীৰামকৃষ্ণই ঈশ্বৰৰ সৈতে প্ৰত্যক্ষ মিলনৰ সম্ভাৱনাক পুনৰ দৃঢ় কৰিছিল। তেখেতে গুৰুত্ব আৰোপ কৰিছিল যে মানৱ জীৱনৰ চূড়ান্ত লক্ষ্য হৈছে ঈশ্বৰ উপলব্ধি। সকলোৰে বাবে এই উপলব্ধি সম্ভৱ। মহাত্মা গান্ধীয়ে মন্তব্য কৰি গৈছিল, শ্ৰীৰামকৃষ্ণ পৰমহংসৰ জীৱনে আমাক ঈশ্বৰক মুখামুখিকৈ চাবলৈ সক্ষম কৰে। কেৱল ঈশ্বৰেই বাস্তৱ আৰু বাকী সকলো ভ্ৰান্তি। এই কথাত পতিয়ন যাব নোৱাৰিলে কোনেও তেওঁৰ জীৱন কাহিনী অধ্যয়ন কৰিব নোৱাৰে। শ্ৰীৰামকৃষ্ণ সমগ্ৰ বিশ্বত ধৰ্মীয় সংহতিৰ প্ৰবক্তা হিচাপে পৰিচিত। তেওঁ নিজৰ ব্যক্তিগত অভিজ্ঞতা আৰু সাধনাৰ জৰিয়তে প্ৰমাণ কৰিছিল যে ধৰ্মসমূহৰ আচাৰ অনুষ্ঠান আৰু মতবাদত পাৰ্থক্য থাকিলেও সকলো ধৰ্মই একোটা চূড়ান্ত সত্যলৈ গতি কৰে। বহু তত্ত্ববাদত শিপাই থকা তেখেতৰ এই দৃষ্টিভংগীয়ে প্ৰচলিত ধৰ্মীয় সংঘাতৰ মাজত বিশ্ব শান্তিৰ পথ প্ৰশস্ত কৰিছিল। শ্ৰীৰামকৃষ্ণ পৰমহংসদেৱ প্ৰাচীন আধ্যাত্মিক জ্ঞান আৰু আধুনিক জীৱনৰ মাজত এক সেতু বন্ধন হিচাপে নিজৰ ভূমিকা পালন কৰিছিল। তেওঁ প্ৰমাণ কৰিছিল যে প্ৰাচীন আদৰ্শ আৰু অভিজ্ঞতাসমূহ আধুনিক জীৱনৰ পৰিসৰতো উপলব্ধি কৰিব পৰা যায়, যাৰ ফলত আধ্যাত্মিকতা সকলোৰে বাবে গ্ৰহণযোগ্য আৰু প্ৰাসংগিক হৈ পৰে। তেওঁৰ সত্যনিষ্ঠা আৰু কামলোভৰ পৰিত্যাগৰ ওপৰত অবিচল গুৰুত্ব আৰোপে সমাজৰ বাবে এক নৈতিক মাৰ্গ প্ৰদান কৰিছিল। ধৰ্মীয় আচৰণসমূহৰ পৰা বাহ্যিক আড়ম্বৰ আঁতৰাই প্ৰকৃত ভক্তিৰ ওপৰত গুৰুত্ব দি তেওঁ আধ্যাত্মিক জীৱনৰ মূল স্বৰূপটোক পুনৰ উজ্জীৱিত কৰিছিল। শ্ৰীৰামকৃষ্ণ elevated the concept of love from mere emotion to a profound recognition of the divine's presence in all beings. He perceived the divine in everyone, from his wife and a disciple to individuals marginalized by society, treating all with unwavering respect. This realization from his wisdom that God is love has profound implication for human relationship and societal well-being. Sri Ramakrishna Paramhansদেৱে প্ৰেমৰ ধাৰণাক আবেগিক অনুভৱৰ পৰ্যায়তে সীমাবদ্ধ ৰাখিব বিচৰা নাছিল। তেখেতে ইয়াত সকলো জীৱৰ মাজতে দিব্য উপস্থিতিৰ গভীৰ স্বীকৃতিৰ পৰ্যায়লৈ লৈ গৈছিল। তেওঁ নিজৰ পত্নী আৰু শিষ্যসকলৰ পৰা আৰম্ভ কৰি সমাজৰ দ্বাৰা উপেক্ষিত ব্যক্তিসকললৈকে সকলোতে দিব্যাত্মৰ উপস্থিতি অনুভৱ কৰি সকলোকে চৰম সন্মানৰ সৈতে ব্যৱহাৰ কৰিছিল। ঈশ্বৰৰ প্ৰেম তেখেতৰ জ্ঞানৰ পৰা লাভ কৰা এই উপলব্ধিয়ে মানুহৰ পাৰস্পৰিক সম্পৰ্ক আৰু সামাজিক কল্যাণত গভীৰতম ৰেখাপাত কৰিবলৈ সক্ষম হৈছিল। Among those deeply influenced by Sri Ramakrishna was Narendranath, who later became Swami Vivekananda. Swami Vivekananda carried forward his master's universal message, awakening the soul of India. Sri Ramakrishna Paramhansa's life and teaching continue to illuminate our path, guiding us towards spiritual fulfillment, universal harmony, and moral integrity. Sri Ramakrishna Paramahansaদেৱৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত সকলৰ ভিতৰত অন্যতম আছিল নৰেন্দ্ৰনাথ, যি সমগ্ৰ বিশ্বত আজি স্বামী বিবেকানন্দ হিচাপে পৰিচিত। স্বামী বিবেকানন্দই
তেওঁৰ গুৰুৰ বিশ্বজনীন বাৰ্তাক আগুৱাই নি সনাতন হিন্দু ধৰ্মক পুনৰ উজ্জীৱিত কৰিছিল আৰু ভাৰতবৰ্ষৰ আত্মাক জগাই তুলিছিল। শ্ৰী ৰামকৃষ্ণ পৰমহংসদেৱৰ জীৱন আৰু শিক্ষাই আমাক আধ্যাত্মিক পূৰ্ণতা, বিশ্বজনীন সমন্বয় আৰু নৈতিক সততাৰ দিশে পথ প্ৰদৰ্শন কৰি আহিছে। Established by Sri Ramakrishna and his chief disciple Swami Vivekananda, the Ramakrishna Math and Ramakrishna Mission have initiated a universal spiritual movement. Central to this transformation is Vedanta, India's ancient religious philosophy. In modern times, Sri Ramakrishna propagated this profound thought, and Swami Vivekananda articulated it in contemporary terms. They made it accessible to all, irrespective of caste, creed, and race. Sri Ramakrishna Paramahansadev আৰু তেখেতৰ প্ৰধান শিষ্য স্বামী বিবেকানন্দৰ দ্বাৰা প্ৰতিষ্ঠিত ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনে বিশ্বজনীন আধ্যাত্মিক আন্দোলনৰ সূচনা কৰি শতিকাজুৰি নিৰৱধি মানৱ সমাজত আধ্যাত্মিকতাৰ ভাৱ পুনৰ উজ্জীৱিত কৰি আহিছে। এই ৰূপান্তৰৰ কেন্দ্ৰবিন্দু হৈছে ভাৰতৰ প্ৰাচীন বেদান্ত ধৰ্মীয় দৰ্শন। এই দৰ্শনে বৈদিক যুগৰ পৰা বৰ্তমানলৈ ৰাষ্ট্ৰৰ আধ্যাত্মিক পৰম্পৰাৰ মূল আধাৰ হিচাপে অৱস্থান কৰিছে। আধুনিক সময়ত শ্ৰী ৰামকৃষ্ণই এই গভীৰ চিন্তাধাৰাক পুনৰ উজ্জীৱিত কৰিছিল আৰু স্বামী বিবেকানন্দই ইয়াক সমসাময়িক প্ৰয়োজনীয়তাৰ সৈতে খাপ খুৱাই জাতি, ধৰ্ম আৰু বৰ্ণৰ ভেদভাৱ নকৰাকৈ সকলোৰে বাবে এই মহান বাণী উপলব্ধ কৰিছিল। সৰ্বধৰ্ম সমন্বয়ৰ আদৰ্শক আঁকোৱালি লৈ ৰামকৃষ্ণ মঠ আৰু মিছনৰ কেন্দ্ৰসমূহে বিভিন্ন ধৰ্মাৱলম্বী লোকসকলক নিজৰ ধৰ্মীয় বিশ্বাসত অটল হৈ থাকিও বন্ধুত্ব আৰু পাৰম্পৰিক সন্মানেৰে এজনে আনজনক আঁকোৱালি ল'বলৈ, পৰস্পৰৰ পৰা শিকিবলৈ পথৰ সন্ধান দিয়ে। The Ramakrishna Math and Ramakrishna Mission address various phases of human need and societal welfare. These initiatives include education, healthcare, rural development, self-employment, women welfare, interfaith dialogue, moral upliftment, spiritual guidance, and disaster relief. The teaching of Sri Ramakrishna Paramahansa Deva are reflected in the selfless service of Ramakrishna Mission Sevashrama, Silchar. With a glorious history, this institution has become a center of service and spirituality to uplift humanity for over a century. Sri Ramakrishna Paramahansadevar আদৰ্শই শিলচৰৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমৰ নিৰ্লোভ সেৱাৰ মাজেৰে প্ৰকৃত ৰূপত আত্মপ্ৰকাশ পাইছে। গৌৰৱময় ইতিহাসৰ সৈতে এই প্ৰতিষ্ঠানে শত বৰ্ষ জুৰি মানৱ সমাজৰ উত্তৰণৰ বাবে সেৱা আৰু আধ্যাত্মিকতাৰ দিশত এক অতন্দ্ৰ প্ৰহৰী ৰূপে নিৰবিচ্ছিন্ন ৰূপে সেৱা আগবঢ়াই আহিছে। The foundation of this novel initiative date back to 1915. In the year, Kasar district was affected by a devastating flood. Amid immense suffering of the people, a small group of monks arrived there from the Belur Math to offer relief and restoring hope. Their selfless services led to the formation of Ramakrishna Seva Samiti under the able leadership of late Kamini Kumar Chandra, a respected figure in the region. 1915 চনৰ কাছাৰ জিলাত এক বিধ্বংস বানপানীয়ে তাণ্ডৱ চলোৱাৰ সময়ত এই মহৎ অনুষ্ঠানৰ প্ৰতিষ্ঠা হৈছিল। দুৰ্দশা আৰু হতাশাৰ মাজত বেলুৰ মঠৰ কেইগৰাকীমান সন্যাসীয়ে
কাছাৰ জিলালৈ শিলচৰলৈ আহি নিপীড়িত লোকসকলৰ মাজত কাম আৰম্ভ কৰিছিল। তেওঁলোকৰ নিস্বাৰ্থ সেৱাই স্থানীয় যুৱক সমাজক অনুপ্ৰাণিত কৰিছিল, যাৰ ফলস্বৰূপে এই অঞ্চলৰ নেতৃস্থানীয় ব্যক্তি প্ৰয়াত কামিনী কুমাৰ চন্দ্ৰৰ নেতৃত্বত ৰামকৃষ্ণ সেৱা সমিতি গঠন হৈছিল। By 1924, this Seva Samiti began evolving into an ashrama. It engaged its religious and welfare activities. In 1927, it was renamed Ramakrishna Sevasrama and started gaining recognition from its services. It was during this time that the Velur Math took notice of its remarkable work. They sent Swami Premaghanananda, a devoted disciple of Swami Sivananda, to oversee its operation. His dedication and tireless efforts from 1927 marked the beginning of a new era for the Sevasrama. ধৰ্মীয় আৰু কল্যাণমূলক কামত সক্ৰিয়ভাৱে জড়িত হৈ 1924 চনত এই সেৱা সমিতিয়ে এখন আশ্ৰমৰ ৰূপ ল'বলৈ আৰম্ভ কৰে। 1927 চনত এই সমিতিক ৰামকৃষ্ণ সেৱাশ্ৰম নামেৰে নামাকৰণ কৰা হয় আৰু এই আশ্ৰমক চোৱা চিতা কৰিবলৈ বেলুৰ মঠৰ পৰা স্বামী শিৱানন্দৰ শিষ্য স্বামী প্ৰেমঘনানন্দনক ইয়াৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিবলৈ প্ৰেৰণ কৰাৰ পিছৰে পৰা এই আশ্ৰমৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হয়। স্বামী প্ৰেমঘনানন্দ নিৰবিচ্ছিন্ন পৰিশ্ৰম আৰু নিষ্ঠাৰে এই সেৱাশ্ৰমৰ বাবে এক নতুন যুগৰ আৰম্ভণি কৰিবলৈ সক্ষম হৈছিল। In 1939, the Ramakrishna Seva Samiti was formally affiliated with the Ramakrishna Mission, Belur Math. This affiliation marked the transformation of the Sevasram into an official branch center of the mission. Purushatmananda Maharaj was appointed as its first secretary. He was an embodiment of spiritual wisdom and selfless service. His leadership, patience, and unwavering commitment to the ideals of Sri Ramakrishna Mission guided the institution through its formative years. It was his deep spiritual insight that led to the establishment of the temple dedicated to Sri Ramakrishna. On November 11, 1941, the foundation stone was laid by Swami Madhavananda, the Grand General Secretary of Ramakrishna Math and Ramakrishna Mission. এই মন্দিৰ 1943 চনৰ 22 জানুৱাৰীত প্ৰতিষ্ঠা কৰা হয়, যি সেৱাশ্ৰমৰ আধ্যাত্মিক জীৱনত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছিল। Since then, the service activities of the Sevasram have touched and profoundly impacted thousands of lives. Their initiative in rural welfare scheme, free coaching center, and mobile medical service brought relief to the countless individuals in remote areas. Today, Ramakrishna Mission Sevasram, Silchar, stands as a symbol of selfless service and spiritual enlightenment. Its contribution in the fields of education, healthcare, value-based orientation, youth development, and the disaster relief continue to uplift distressed humanity. The ashram remains dedicated to its founding ideals, carried forward the legacy of Sri Ramakrishna and Swami Vivekananda. Silchorar Ramakrishna Khewashram আজি নিস্বাৰ্থ সেৱা আৰু আধ্যাত্মিক জাগৰণৰ প্ৰতীকত পৰিণত হৈছে। যোৱা 2 বছৰ আগতে শিলচৰত হোৱা বানপানীৰ সময়ত ৰামকৃষ্ণ সেৱা মিছন সেৱাশ্ৰমে আগবঢ়োৱা অনবদ্য মানৱ সেৱা মই নিজে প্ৰত্যক্ষ কৰিছিলোঁ। মই বিশ্বাস কৰোঁ স্বামী বিবেকানন্দ আৰু শ্ৰী ৰামকৃষ্ণ পৰমাহংসদেৱৰ আদৰ্শৰে
এই আশ্ৰম মানৱতাৰ উচ্চতম শিখৰত পৰিণত হ'ব। শিলচৰৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমৰ এই অসাধাৰণ যাত্ৰাৰ অৱলোকনৰ সময়ত মই উপস্থিত সকলোকে পূজ্য স্বামীসকলৰ নিস্বাৰ্থ ভক্তিৰ পৰা অনুপ্ৰেৰণা লৈ মানৱতাৰ সেৱাত নিজকে সমৰ্পণ কৰিবলৈ আহ্বান জনাইছোঁ। মই শ্ৰী ৰামকৃষ্ণ পৰমহংসদেৱৰ ওচৰত সেৱা জনাইছোঁ যাতে তেওঁ সকলোকে সততা, কৰোণা আৰু নিস্বাৰ্থ সেৱাৰ পথত নিৰন্তৰ পথ প্ৰদান কৰে। As we reflect on this incredible journey, I urge all to draw inspiration from the selfless devotion of the revered monks and commit ourselves to the selfless service of humanity. I also pray to Sri Ramakrishna to continue guiding us all towards a path of righteousness, compassion and selfless service. আজি আমাৰ স্বামী গণাধীশানন্দজীৰ প্ৰেৰণাত আৰু তেওঁৰ অত্যাধিক পৰিশ্ৰমেৰে এই বিশাল মন্দিৰটোৰ নিৰ্মাণ হৈ উঠিছে। মোক অলপ আগতে স্বামীজীয়ে কৈছিল যে এই মন্দিৰ সম্পূৰ্ণ হ'লেও এতিয়াও ইয়াত 4 কোটি টকা মানুহক দিবলৈ এতিয়াও বাকী আছে। অৰ্থাৎ তেখেতে কিমান পৰিশ্ৰম কৰি এই মন্দিৰ নিৰ্মাণ কৰি আমাক সকলোকে আধ্যাত্মিক প্ৰেৰণাৰে উদ্বুদ্ধ হ'বলৈ আমাক সকলোকে প্ৰেৰণা যোগাইছে। মই স্বামী গণাধীশানন্দজীক পুনৰবাৰ প্ৰণাম জনাইছোঁ আৰু তেখেতক মই প্ৰতিশ্ৰুতি দিছোঁ যে এই আশ্ৰমত যি হস্পিটাল নিৰ্মাণ হৈছে সেই হস্পিটালত অসম চৰকাৰৰ পৰা আমি 5 কোটি টকাৰ এটা আৰ্থিক সাহায্য আগবঢ়াম। ইয়াৰ উপৰিও মন্দিৰ নিৰ্মাণত তেখেতৰ এতিয়াও যি ধাৰ থাকি গৈছে 4 কোটি টকা, এই 4 কোটি টকাও আমি অসম চৰকাৰৰ পৰা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। পুনৰ এবাৰ সকলোকে মোৰ প্ৰণাম আৰু শ্ৰদ্ধা জনাই স্বামী গৌতমানন্দজী মহাৰাজ আৰু শ্ৰীমৎ স্বামী গিৰিশানন্দজী মহাৰাজক মোৰ প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, ভাৰত মাতা কি জয়।